Praise the Lord. Psalm 39. এজন পীড়িত লোকৰ পাপ স্বীকাৰ। মই ক'লো, মই সাৱধানে আচৰণ কৰোঁ, যাতে মই মোৰ জিভাৰে পাপ নকৰোঁ। যেতিয়ালৈকে দুষ্ট লোক মোৰ ওচৰত থাকে, তেতিয়ালৈকে মই একো নকওঁ। মই একো কথা নকৈ মনে মনে আছিলোঁ। আনকি এটা সহজ কথাও কোৱা নাছিলোঁ। কিন্তু মোৰ দুখ কষ্ট বেছিহে হ'ল। আৰু মই দুশ্চিন্তাত ব্যাকুল হ'লোঁ। যিমানেই চিন্তিত হ'লোঁ, সিমানেই মই অস্থিৰ হ'লোঁ। মই এইদৰে নুসুধাকৈ ৰ'ব নোৱাৰিলোঁ। হে ঈশ্বৰ, কিমান দিননো মই জীয়াই থাকিম? মোৰ কেতিয়া মৃত্যু হ'ব? মোৰ জীৱন কিমান সোনকালে শেষ হ'ব? মোক কোৱা। মোৰ আয়ুস যে কিমান চুটি কৰিলা? তোমাৰ দৃষ্টিত মোৰ জীৱনৰ কালছোৱা যেন একোৱেই নহয়। বাস্তৱিকতে প্ৰতিজন জীৱিত মানুহ এজাক বতাহতকৈ একো বেছি নহয়। সি ছায়াৰ দৰে ভ্ৰমি ফুৰে। সি অনৰ্থক কাম কৰে। সি সম্পত্তি গোটায়, কিন্তু কোনে তাক ভোগ কৰিব? সি নেজানে। হে ঈশ্বৰ, তেনেহ'লে মই কি আশা কৰিব পাৰোঁ? মই তোমাতহে আশা ৰাখিছোঁ। আমিন। Thank you, Jesus. Thank you, Holy Spirit of God.